মই এনেকুৱা কেতিয়াও ক'ব নোৱাৰোঁ যে মথাউৰি নাভাঙিব, কাৰণ মথাউৰিটো মাটিৰে বনোৱা হয়, কিন্তু যিমান পাৰোঁ চেষ্টা কৰোঁ যে মথাউৰিটো নাভাঙক। আগতে অসমত বছৰত 40টা মথাউৰি ভাঙে, আজিকালি আমি 15টাৰ তলত ৰাখিবলৈ যত্ন কৰোঁ। এতিয়ালৈকে ব্ৰহ্মপুত্ৰ ভেলীত এইটোৱে মথাউৰি ভাঙিছে, বৰাক ভেলীত 6টা মথাউৰি ভাঙিছে। কিন্তু এটা কথা অন্ততঃ ক'ব পাৰোঁ, বৰাক ভেলীৰ মথাউৰি যিকেইটা ভাঙিছিল গোটেইকেইটা আমি ব্ৰিজ ফিল আপ অলৰেডি কৰিলোঁ। আৰু ইয়াত আহিতো আৰু মই সুখী হৈছোঁ, মই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আৰু কৰ্মচাৰীসকলক ধন্যবাদ দিম। এইটো পৰহিৰ আগদিনা ভাঙিছে, কাইলৈলৈকে ব্ৰিজ ফিল আপে হৈ যাব। ইমান ফাষ্টেষ্ট ব্ৰিজ ফিল আপ হয়তো কেতিয়াও হোৱা নাছিলে। মই কৃতিত্ব মোৰ নহয়, কৃতিত্ব ইঞ্জিনিয়াৰসকলৰ, ডিপাৰ্টমেণ্টৰ আৰু কৰ্মচাৰীসকলৰ। ৰাইজৰ অসুবিধা বহুত বেছি হয়, ব্ৰিজটো যেতিয়া হৈ যায়, বানপানীটো হ'লেই, কিন্তু ব্ৰিজটো যদি ফিল আপ নহয় সেইফালে আৰু মানুহ অহা যোৱা কৰিব নোৱাৰে। আগতে 6 মাহ 7 মাহলৈকে থাকে, কিন্তু এতিয়া আমি 15 দিনতে কৰাৰ যত্ন কৰোঁ। কিন্তু এই শাকতোলা মথাউৰিটো 3 দিনত হৈছে। যোৱাবাৰ আমি অপজিট ছাইডটোতো কৰিছোঁ RS, নহয় প্ৰত্যেকটোতো কৰিব নোৱাৰি নহয়। এনেকুৱাও নহয় যে অসমত এতিয়া 6000 কিলোমিটাৰ মথাউৰি আছে। 6000 কিলোমিটাৰ প্ৰত্যেকটো মথাউৰি একেদিনাই RS কৰা সম্ভৱ নহয়, পৰ্যায়ক্ৰমে কৰি আছোঁ আৰু কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। প্ৰশাসনৰ নিৰ্দেশ সেইটোৱে, যদি ক'ৰবাত পানী হৈছে ৰিলিফ যাতে লগত পায়। মই এবাৰ গাড়ীৰ পৰা নামিয়ে DC মহোদয়ক আহ্বান জনাইছোঁ, ৰিলিফ যাতে সকলোৱে পায়, তাত যাতে কপন্য নহয়, কাৰণ ৰিলিফৰ টকা এভেইলেবল আছে আৰু আগতকৈ ৰিলিফ কমো দিব লাগে অসমত। গতিকে ডেফিনেটলি আমি যিখিনি কৰিব লাগে নিশ্চয়কৈ কৰিম।